পতঞ্জলি যোগ সমিতি আৰু ভাৰত স্বাভিমান ন্যাসৰ সহযোগত মজুৰা যোগ কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে মহানগৰী চান্দমাৰী পিয়লি ফুকন নগৰস্থিত সমন্বয় ক্ষেত্ৰত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী এগছি বন্তি প্ৰজনেৰে শুভাৰম্ভণি কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজসেৱিকা তথা লেখিকা মন্দিৰা বৰুৱাই। নমস্কাৰ, পোনপ্ৰথমে মই সকলোকে 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ আমি মজুৰা যোগ কেন্দ্ৰৰ তৰফৰ পৰা গুৱাহাটীৰ বিভিন্ন ঠাইত যোগ শিবিৰ পতাৰ সিদ্ধান্ত লৈছিলোঁ আৰু আমি যোৱা 4 জুনৰ পৰা 15 জুনলৈ শিবিৰৰ ব্যৱস্থা কৰিছোঁ। আমি গুৱাহাটীৰ 4 ঠাইত শিবিৰ পাতিছোঁ আৰু 4 ঠাইৰ শিবিৰত আপোনাৰ টোটেল 50 গৰাকী মহিলা হৈছে আৰু সেই গোটেই 50 গৰাকী শিবিৰৰ অস্থায়ী শিবিৰৰ মহিলা আৰু লগতে মোৰ 2টা কেন্দ্ৰৰ মহিলা গোটেইখিনি লগ লাগি আজি আমি 75 গৰাকী মহিলাই একেলগে এই থানত যোগ কৰিছোঁ। প্ৰায় 50 গৰাকীতকৈ অধিক মহিলাই আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় যোগ ভূষণ বঁটাপ্ৰাপক বাবি ভৰালী বৰুৱাই। আমাৰ আজিৰ কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ মন্দিৰা বৰুৱা বাইদেউ উপস্থিত আছিলে, বিশিষ্ট সমাজকৰ্মী লেখিকা শ্ৰীমতী মিনতী বৰুৱা বাইদেউ আছিলে আৰু লগতে আছিলে পূব গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নন্দিতা ভট্টাচাৰ্য। আনহাতে প্ৰশিক্ষক বাবি ভৰালী বৰুৱাই কয় যে যোগ হৈছে বিশ্বৰ বাবে প্ৰাচীন ভাৰতৰ এক অন্যতম মহান উপহাৰ। যোগ কেৱল শাৰীৰিক ব্যায়ামে নহয়, ই জীৱন ধাৰণৰ এক প্ৰণালী যি আমাৰ মানসিক আৰু শাৰীৰিক সচেতনতাকো জগাই তোলে। আনহাতে লেখিকা জিনুমণি বৰুৱাই কেন্দ্ৰটোলৈ আজিৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই শুভেচ্ছা বাৰ্তাও প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত BR আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক নৃত্যাচাৰ্য পংকজ বৰুৱা, ভাৰতীয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া লাজুকী বৰা, বিশিষ্ট লেখিকা মিনতী বৰুৱা, পূব গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আনন্দিতা ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।